আমি আছো বৰ্তমান বৰিহাট বজাৰত হেমন্ত বড়ো আছে মোৰ লগত ইয়াতে বিয়া খাব যাম ফুলগুৰিত যাম এই ৰঞ্জন বোলা এজন আমাৰ বন্ধু আছে একেলগে দুয়ো যাম বিয়াৰ পৰিৱেশটো কেনেকুৱা আপোনালোকক দেখুৱাম ভিডিঅ'টো আপোনালোকে চাই থাকিব আহি পালো এতিয়া আমি দেখুৱাম গেটৰ পৰা ভিতৰৰ পৰিৱেশটো বিয়াৰ পৰিৱেশটো অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো আৰু গাঁওখনৰ নাম হৈছে বৰফুলগুৰি গাঁও ইয়াৰ পৰিৱেশবিলাক চাওক দক্ষিণৰ বিয়া কেনেকুৱা হয় আপোনালোক সেইখিনি দেখুৱাম আজি গোটেই পৰিৱেশটো আমি আপোনালোকক দেখুৱাই আছো আপোনালোকক ৰান্ধনীশালৰ পৰিৱেশটো দেখুৱাইছো দৰাৰ দেউতাকক লগ পালো আমাৰ পূৰ্ণতা আছে চলি আছে কেনেকুৱা হৈছে খানা কেনেকুৱা হৈছে ঠিকে আছে ন দালি লৈ আহ ভাইটি থাকে আৰু আমি গোটেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিম গোটেই চোতালৰ পৰিৱেশটো আমি দেখুৱাইছোঁ আপোনালোকক ৰঞ্জন দাসৰ সৰু ভাইয়েক কেনে লাগিলে বিয়া বিয়া খাই কেনে লাগিলে উপস্থিত আছো বৰফুলগুৰি দক্ষিণ এটা অঞ্চল বৰফুলগুৰি হয় এই অঞ্চলত আছো মোৰ লগত আছে দৰাৰ ককায়েক আৰু ৰঞ্জন আছে ৰঞ্জনে এই বিষয়ে কৈ দিব বিয়াখন কেনেকৈ এতিয়া অলপ দেৰিকে কৈ দিব মাথো ৰুবুৰ টাইম হ'ল এতিয়া আৰু লাষ্ট পৰ্যায় আৰু গতিকে মানুহখিনি আহি আছে বা উগুল থুগুল এটা পৰিৱেশ দৰাই বিয়া চোৱাৰ কাৰণে আমি তেওঁলোকে উৎসুকতা দিব বিচাৰে চাব যাব লাগিব এনেকুৱা এটা পৰ্যায় অনুৰোধ জনাই আৰু এই পৰিৱেশটো আপোনালোক দেখাই আছো চাই লওক দিলে উৎসুকা বিদায় ল'লে আৰু দৰাৰ মাক কষ্ট করছা পয়সা পাইছা আমার লিব লাগিব